गरीब अनंत कोटि ब्रह्मांड में बंदी चोर कहाए सो तो एक कबीर है जननी जना नामाए 628 বছৰ পূৰ্বে সুশৰীৰে এই পৃথিৱীত প্ৰকট হোৱা কবিৰ প্ৰভুৰ লীলা আৰু তেওঁৰ অদ্বিতীয় জ্ঞানৰ অমৃত বৰ্ষণ সন্ত ৰামপাল গুৰু মহাৰাজৰ সান্নিধ্যত 2025 চনৰ 9, 10 আৰু 11 জুন তাৰিখে কবিৰ পৰমেশ্বৰৰ 628 সংখ্যক প্ৰকট দিৱস উদযাপনৰ আয়োজন কৰা হৈছে য'ত সন্ত গৰীবদাস মহাৰাজৰ অমৃতময় বাণীৰ অখণ্ড পাঠ কৰা হ'ব। তিনিওটা দিনতে এক বিশাল আৰু অখণ্ড ধৰ্মভোজৰ আয়োজন কৰা হৈছে য'ত দেশী ঘিউৰে তৈয়াৰী প্ৰসাদো বিতৰণ কৰা হ'ব। কেৱল এয়াই নহয়, 2025 চনৰ 10 জুনত বৃহৎ পৰিসৰত যৌতুকমুক্ত বিবাহ আৰু ৰক্তদান শিবিৰৰ আয়োজন কৰা হ'ব আৰু তিনিওটা দিনতে বিনামূলীয়াকৈ নাম লিখা দিয়া হ'ব। আপোনালোক সকলোকে সপৰিয়ালে এই পবিত্ৰ সমাগমলৈ সাদৰ আমন্ত্ৰণ জনোৱা হৈছে। স্থান হতলুক আশ্ৰম, থনানাধাম, শোণিপত, হাৰিয়ানা। অধিক তথ্যৰ বাবে যোগাযোগ কৰক 8638096410 নম্বৰত। এই ভব্য অনুষ্ঠানৰ চিঠা সম্প্ৰচাৰ আপোনালোকে চাব পাৰিব জোনাক টিভি চেনেলত আৰু সন্ত ৰামপালজী আছামিজ সৎসংগ ইউটিউব চেনেল আৰু ফেচবুক পেজত 11 জুন 2025 তাৰিখে পুৱা 9:15 ব্ৰহ্মাৰ পিতৃ কোন? কোন বিষ্ণুৰ মা? শংকৰৰ ককা কোন? আমাক কৈ দিয়া। জানিবলৈ অনুগ্ৰহ কৰি শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ অমৃত বচন, সকলো পবিত্ৰ ধৰ্মৰ পবিত্ৰ শাস্ত্ৰৰ আধাৰত। নমস্কাৰ। নমস্কাৰ ছাৰ, আপোনাৰ শুভ নামটো? মোৰ শুভ নামটো হ'ল পুন্দিয়াগড়। আপুনি কোন ঠাইৰ পৰা আহিছে? মই ওদালগুৰি গাঁৱৰ ৰাঙাপানীৰ পৰা আহিছোঁ। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? মই সন্ত ৰামপালজী মহাৰাজৰ পৰা নাম দীক্ষা 16 এপ্ৰিল 2019 চনত লৈছিলোঁ। আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি অন্য কিবা ভক্তি সাধনা কৰিছিলনে? হয়, মই অন্য ভক্তি কৰিছিলোঁ। যেনেকৈ গাঁৱত আমাৰ শিৱ মন্দিৰ আছে, আমি পূৰ্ণিমা আৰু অমাৱস্যাত যাই তাত কীৰ্তন আৰু পূজা কৰিছিলোঁ আৰু দুৰ্গা পূজা কৰিছিলোঁ আৰু আমি শিৱৰাত্ৰি কৰিছিলোঁ আৰু ঘৰতো কিছুমান দেৱী দেৱতাৰ ভূত প্ৰেতৰ পূজা থাকে, সেইগিলাও আমি কৰিছিলোঁ। আৰু সেই সাধনাবিলাক আপোনালোকে কেনেধৰণে কৰিছিল? আমি সেইগিলা গাঁৱত চবেই যেনে পইচা উঠাই আমি পণ্ডিতহঁতক আনি পিনি তাত মানে পূজাগিলা কৰিছিলোঁ আৰু ঘৰত যিগিলা আছিলে সেইটো দেউতা দাদাহঁতে কৰিছিলে। যেনেকৈ সিহঁতে মুৰ্গী বা ছাগলী কাটিব লগা এনেকৈ কৰিছিলে। মানে আপুনি যিহেতু আপোনাৰ সমাজত প্ৰচলিত পৰম্পৰাগত ভক্তি সাধনা কৰি আছিল আৰু আপোনাৰ ঘৰৰ পৰিয়ালে যিদৰে কৰি আছিলে তেনেধৰণে আপুনি সাধনাবিলাক কৰি আছিল, তেনে ক্ষেত্ৰত ছাৰ আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? এইগিলাটো কৰি আছিলোঁ, কৰি থাকোঁতে কিছুমান সন্দেহ আছিলে। সেইগিলা আমি পিছত এইগিলা সন্দেহ মোৰ কেতিয়াও যোৱা নাছিলে। পিছত সেই একদিনা মোৰ দাদাই জ্ঞান গংগা পুথি এখন আছিলে, এইটো সন্ত ৰামপালজী লেখক আছিলে আৰু সেই পুথিখন মই যেতিয়া পঢ়িলোঁ তেতিয়া মই গম পালোঁ যিখিনি আমি সাধনা কৰি আছোঁ সেই যিগিলা সাধনা কৰি আছিলোঁ সেইগিলা টোটেলি মানে ব্যৰ্থ। মানে এইটো শাস্ত্ৰত কোনো লিখা নাই, উল্লেখ নাই। পিছত মই সেইগিলা চাই মোৰ মনত আহিল, কল্পনা আহিল মই সন্ত ৰামপালজী গুৰু মহাৰাজৰ লগত নাম দীক্ষা লৈ এই ভক্তিটো কৰিব লাগে বুলি। পিছত ছাৰ আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'লে? মই সন্ত ৰামপালজী গুৰু মহাৰাজৰ নাম দীক্ষা মোৰ দাদাই নম্বৰ দিছিলে। প্ৰথমতে নাম্বাৰটো দিল্লীৰ দিছিলে, এই দিল্লীৰ নাম্বাৰটো মই কণ্টেক্ট কৰাত হোজাই আৰু নাহৰকটীয়াৰ নাম্বাৰটো দিছিলে। মই কণ্টেক্ট কৰাত আৰু মোৰ কোনটো ওচৰত হ'ব সেইটো লৈ মই ফোন কৰিলোঁ আৰু মোৰ হোজাইটো ওচৰত হ'ব, মই তাতে কণ্টেক্ট কৰি গ'লোঁ আৰু মই তাত নামদান চেণ্টাৰত। ছাৰ, আৰু এটা কথা জানিব বিচাৰিছোঁ, যিহেতু আপুনি যে নিজে মত ব্যক্ত কৰিছে যে আপুনি যেতিয়া জ্ঞান গংগা নামৰ পুথিখন সন্ত ৰামপাল গুৰু মহাৰাজে লিখা যিখন পুথি, তাত আপুনি এনেকুৱা কি প্ৰমাণ পালে তাতে যে আপুনি গম পালে যে আগত যিবিলাক সাধনা কৰি আছিলে শাস্ত্ৰ বিৰুদ্ধ,
আপুনি নিজে মত ব্যক্ত কৰিছে এনেকুৱা কি প্ৰমাণ পালে সেই পুথিখনত মই যেতিয়া সেই পুথিখন পঢ়ি আছিলোঁ পঢ়ি থাকোঁতে তাত প্ৰথমে কিছুমান নিয়ম দিয়া আছে 21টা মই এইগিলাই পঢ়ি আছিলোঁ আৰু মোক খুব ভাল লাগি আছিলে এইগিলা নিয়মগিলা পিছত দাদাই মোক ফোন কৰিলে যিখন সি কিতাপ দিছিলে সি মোক সুধিলে কি তই কিতাপটো পঢ়ি আছা কি নাই মই ক'লোঁ অঁ মই কিতাপটো পঢ়ি আছোঁ পিছত সি ক'লে কি তই যিখন কিতাপৰ সৃষ্টি ৰচনা আছে চেপ্টাৰ এটা এইটো তই পঢ়া মই কৈছোঁ ঠিক আছে মই সৃষ্টি ৰচনা পঢ়িম যেতিয়া মই সৃষ্টি ৰচনাটো চাই পেজটো ওলাই মই পঢ়া নাই এনেকা উল্টাওতে তাত বৃক্ষ দেখা পালোঁ এটা চিধা আৰু এটা উল্টা আছিলে যেতিয়া মই এইটো ভালদৰে চালোঁ আৰু চাই মই গম পালোঁ কি হেৰে আমিতো গোটাই টোটেলি উল্টাই কৰি আছোঁ আমি মানে গছডাল মানে শিপাটো ৰোপণ কৰিব লাগে কিন্তু আমি ডালটোহে ৰোপণ কৰি আছোঁ এনেকা তাত দিয়া আছিলে মানে তাত দিয়া আছিলে अक्सर पुरुष एक पेड़ है निरंजन बाकी डाल तीनों देव शाखा है पात रूप संसार और गीतारो प्रमाण तात দিয়া আছিলে মানে সেই পৃষ্ঠাখনত পিছত মই এইটো চাই আৰু মই যিমানখিনি ইয়াতে সৃষ্টি ৰচনা এইটো মই পঢ়িব ল'লোঁ ব্ৰহ্মা উৎপত্তি কেনেকা হ'ল বিষ্ণু উৎপত্তি কেনেকা হ'ল শিৱৰ উৎপত্তি কেনেকা হ'ল আত্মাই কাল জালত কেনেকা বন্দী হ'লে সেইগিলা পঢ়ি মই মানে বহুত মানে আনন্দিত হ'লোঁ মানে ইমান সত্য জ্ঞান পালোঁ তেতিয়া মই আৰু সেই নাম দীক্ষা ল'বলৈ মই একদম মানে তৰ্পি গ'লোঁ মানে আৰু বৰ্তমান আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ নাম দীক্ষা লৈ যি সাধনা কৰি আছে ইয়াৰ পৰা কেনেধৰণৰ লাভ পাইছে সেই বিষয়ে অলপ আপোনাৰ অনুভৱ জনাওকচোন মই সন্ত ৰামপালজী মহাৰাজৰ পৰা বহুতো লাভ পাইছোঁ কিন্তু এখন মোৰ মানে বিশেষ মানে লাভ আছে মই এইটো ক'ব বিচাৰোঁ মই সৰুৰে পৰা যেতিয়া মই 12-13 বছৰ আছিলোঁ তেতিয়াৰ পৰা মই নিচা কৰিব লৈছিলোঁ নিচা যেনেকৈ সিগাৰেট খাইছিলোঁ তেতিয়া সিগাৰেটৰ দাম 2 টকা আছিলে তো খাই মই এইটো সিগাৰেটৰ দাম 10 টকা হৈ গ'ল তেতিয়াৰ পৰা মই খাই আছিলোঁ তেতিয়া সেই সিগাৰেটৰ দাম 10 টকা হোৱাৰ কাৰণে এতিয়া সিগাৰেট এৰি মই বিড়ি খাবলৈ ল'লোঁ কিয় কি বিড়িত 10 টকাত এক মুঠা পাই যায় মই সেই বিড়িটো খাই মই ভাবি আছিলোঁ যে মই এইটো খাই আছোঁ বিড়িখন মোৰ কিন্তু এদিনা হাওঁফাওঁত কেঞ্চাৰ হৈ যাবগৈ কিয় কি সিগাৰেটত আৰু বিড়িত লিখা থাকে স্মকিং কেছ কেঞ্চাৰ বুলি মই এইটো চাই থাকোঁ আৰু মই ভাবিও থাকোঁ এইটো মই খাই আছোঁ মোৰ এদিন কিজানি কেঞ্চাৰ হাওঁফাওঁত হৈ যাব নেকি মই এৰিবলৈ বিচাৰিছিলোঁ কিন্তু মই কি ভাবিছিলোঁ মই আজি খাম কালি এৰি দিম আজি খাম কালি এৰি দিম এনেকা কৈ মই কেতিয়াও এৰিব পৰা নাছিলোঁ এইটো মই কিন্তু বহুত দুখী হৈ আছিলোঁ কিয় কি এইটো মোৰতো কেঞ্চাৰ হৈ যাবগৈ সেইটো বহুত ঘাতনাক চিজ হয় ইয়াতে লিখিও দিছে পিছত মই এইটো এৰিব পৰা নাছিলোঁ পিছত যেতিয়া মই সন্ত ৰামপালজী মহাৰাজৰ নাম দীক্ষা ল'লোঁ সেইদিনাৰ পৰা মই এইটো গোন্ধ পালে মোৰ উল্টি আহিব লগা হৈ যায় মানে এইটো মোৰ বহুত ডাঙৰ মানে লাভ হ'ল মানে পিছত আৰু এনেকা বহুতো লাভ আছে মোৰ পত্নী যেতিয়া ডেলিভাৰী আছিলে মই তাক হস্পিটালত লৈ গৈছিলোঁ তাৰপিছত তাত হোৱা নাছিলে পিছত সি বহুতো মানে কষ্টৰ হৈ আছিলে তেওঁ কয় কিবা এটা কৰা মই বহুত দুখী হৈ গৈছিলোঁ তেতিয়া মই সন্ত ৰামপালজী মহাৰাজক প্ৰাৰ্থনা লগালোঁ পিছত প্ৰাৰ্থনা লগাই নেক্সট দিনা প্ৰাৰ্থনা আহিলে কি আপুনি সংকল্প কৰা ইয়া জ্যোতি ইয়া পাত 2-3 ঘণ্টাৰ পিছতে মোৰ সন্তান মানে জন্ম হৈ গ'ল তেতিয়া মোক বহুত আনন্দিত হ'লোঁ কিয় কি এই নৰ্মেলি ডেলিভাৰী হৈ গ'ল নহ'লে এনেকা কেছত মানে বহুতখিনি টকা খৰচ কৰিব লগা হয় সিজাৰিং বুলি কয় চবে ভয় খায় মানে সেইটো ঘটনাটো সেইটো মোৰ নৰ্মেলি হৈ গ'ল মই এইটো বহুত লাভ হ'ল মই মোৰ পইচাও নাছিলে মানে যদি সন্ত ৰামপালজী মহাৰাজৰ চৰণত নহ'লে এই সন্ত ৰামপালজী মহাৰাজে দয়া নকৰিলে হয় তেতিয়া মই বহুত বিপদত পৰিব লগা হ'লোহেঁতেন মোৰ সেইটো বহুত লাভ হ'ল ছাৰ আমি আপোনালোকৰ সন্ত ৰামপাল গুৰু মহাৰাজৰ ভক্তসকলৰ যেতিয়া অনুভৱ শুনো তেওঁলোকেও নিজে মত ব্যক্ত কৰে যে তেওঁৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে শাৰীৰিকভাৱে হওক আৰ্থিকভাৱে হওক বিভিন্ন প্ৰকাৰে লাভ পায় তাৰ বাস্তৱিক উদাহৰণ আপুনিও তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পাইছে ইয়াৰ উপৰিও ছাৰ আৰু আপুনি অন্য কিবা লাভ পাইছেনে আপোনাৰ জীৱনত হয় এনেকা বহুতো লাভ আছে যেনেকি মই আগতে মানে ঘৰত থাকোঁতে আৰ্থিক সমস্যা বহুত আছিলে মানে এনেকৈ খাব যেতিয়া বহু তৰকাৰী নাথাকে মানে সদায় ভাত খাব লগা হৈ যায় মানে তেতিয়া মোৰ মনত বহুত দুখ লাগে যে আমি ইমানজন আছোঁ ভাই ককাই দেউতাই তথাপিও কেতিয়াবা শুকান ভাতেই খাব লগা হৈ থাকে কিয়নো এইগিলা কি কাৰণ মই খেতি বাতি কৰিব লৈছিলোঁ তথাপিও এইটো সমাধান হোৱা নাছিলে যেতিয়া সন্ত ৰামপালজী গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ
এতিয়া মই আৰু মোৰ ভগতমতী আৰু মোৰ এখন ছোৱালী আছো, আমি বেলেগকৈ আছো, মই অকলে মানে কাম বন কৰো, কামাও মানে তেতিয়া আমাৰ বহুত খাদ্যখন মানে থালিখন ভৰি থাকে, মানে আমি বহুত মানে সোৱাদেৰে মানে আহাৰখন কৰিব পাৰো, মানে সন্ধিয়া আৰু ৰাতিপুৱা এইখন বহুত মানে খাব পাৰো, মানে এইটো মোৰ বহুত লাভ হ'ল, মানে এইটো মই বহুত আনন্দিত, মানে এতিয়া সন্ত ৰামবাজী মহাৰাজৰ পৰা নাম দীক্ষা লয়। ছাৰ আৰু এটা আচৰিত কথা, যিখিনি সময়ত নেকি চৰকাৰে বিভিন্ন অভিযান চলাইছে যে নিচাক নিৰ্মূল কৰিবৰ কাৰণে বিভিন্ন প্ৰস্তুতি চলাইছে, তথাপি মানে সেই সমস্যাটো সমাধান কৰিব পৰা নাই। কিন্তু আপোনালোকৰ সন্ত ৰামপাল গুৰুমাজে এনেকুৱা কি ভক্তিবিধি আপোনালোকক প্ৰদান কৰে সন্ত ৰামপাল গুৰুমাজে, যাৰ দ্বাৰা নেকি আপোনালোকে নিচা সেৱন কৰাৰ দৰে বদ অভ্যাসৰ পৰা মানে পৰিত্ৰাণ পাইছে? আমাৰ সন্ত ৰামপালজী মহাৰাজে আমাক সৎ ভক্তি দিয়ে, মানে যিটো আমাৰ পবিত্ৰ শাস্ত্ৰত মানে উল্লেখিত আছে, মানে আৰু সেই ভক্তিৰ কৰাৰ ফলতে আমাৰ এইগিলা যিমানখিনি বেয়া অভ্যাস আছে এইগিলা অট'মেটিকলি আঁতৰি যায়, মানে গতিকে সেইটোৱে মানে আমাৰ সন্ত ৰামবাজী মহাৰাজে মানে সৎ ভক্তি দিয়ে, মানে আমাৰ শাস্ত্ৰত থকা ভক্তিটো দিয়ে, আৰু এই ব্ৰহ্মা বিষ্ণু মহেশ সিহঁতৰে মানে মন্ত্ৰটো দিয়ে, মানে আৰু সেই মন্ত্ৰক জাপ কৰিলে আমি এইগিলা অট'মেটিকলি মানে আঁতৰি যায়, মানে নাচা হওক বা কিছুমান ভূত প্ৰেতৰ বাধা বহুতো সমস্যা এইগিলা মানে সমাধান হৈ যায়, মানে এইটো মন্ত্ৰ দি। ছাৰ, যিহেতু আপুনি সন্ত ৰামপাল গুৰুমাজৰ জ্ঞান গংগা নামৰ পুথি অধ্যয়ন কৰি ভালদৰে জ্ঞান বুজি তেখেতৰ পৰা নাম দীক্ষা লৈ বৰ্তমান ভক্তি সাধনা কৰি আছে, আৰু এনেকুৱা কি প্ৰমাণ পালে আপুনি যে সন্ত ৰামপাল গুৰুমাজে আপোনালোকক যি ভক্তি বিধি দিছে আৰু আমাৰ সমাজত প্ৰচলিত পৰম্পৰাগত যিবিলাক শ্ৰদ্ধালুৱে আমাক ভক্তি সাধনা প্ৰদান কৰি আছে, তেওঁলোকৰ যি ভক্তিবিধি আৰু আপোনালোকৰ সন্ত ৰামপাল গুৰুমাজৰ যি ভক্তিবিধি, ইয়াৰ মাজত আপুনি কেনেধৰণৰ পাৰ্থক্য বিচাৰি পাইছে? আমাৰ সমাজত যিখিনি ভক্তি সাধনা কৰি আছে এইটো টোটেলি আমাৰ গীতা শাস্ত্ৰৰ বিৰুদ্ধ, মানে এইটো কোনো আমাৰ শাস্ত্ৰত উল্লেখিত নাই। যেনেকি আমাক শাস্ত্ৰত কৈছে, মানে গীতাত কৈছে যদি শাস্ত্ৰতে কি কৰিব লাগে, কোনটো পূজা কৰিব লাগে আৰু কোনটো পূজা এৰিব লাগে, এইটো শাস্ত্ৰহে প্ৰমাণ, মানে যোনটো শাস্ত্ৰত লিখা আছে এইটোৱে কৰিবি, যোনটো শাস্ত্ৰত লিখা নাই এইটো নকৰিবি, এইটো কৰিলে আপোনাৰ একো লাভ নহয়। আৰু যোনটো গীতা শাস্ত্ৰত লিখা আছে এইটো আপুনি কৰিলে লাভ হ'ব, আৰু আপুনি আগত মোক্ষ প্ৰাপ্ত হ'ব, মানে আগতো আপুনি সুখী পাব, মানে এইটো কৈছে। কিন্তু মই যেতিয়া জ্ঞান গংগা পুথিখন পঢ়িলোঁ, তাতো চব আমাৰ গীতাৰ মানে প্ৰমাণিত জ্ঞানটো দিছে। যেনেকি গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক 1 পৰা 4 উল্টাকৈ ওলমি থকা পিপলৰ বৃক্ষক যোনে ক'ব পাৰে তন্নতন্নকৈ সিয়ে তত্ত্বদৰ্শী সন্ত হয় বুলি গীতাত কৈছে, আৰু সেই তত্ত্বদৰ্শী সন্ত আমাক গুৰুদেৱ সন্ত ৰামবাজী মহাৰাজা হয়। গতিকে সেয়ে আমাৰ ইয়াৰ পৰা আমি প্ৰমাণত পাইছোঁ যে সেই ভক্তি মানে সত্য বুলি। ছাৰ, যিহেতু আপুনি সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পাইছে, শাৰীৰিকভাৱে হওক বা আৰ্থিকভাৱে হওক, আপুনি নিজেও মত ব্যক্ত কৰিছে যে আপুনি যিবিলাক শাৰীৰিক সমস্যাত ভুগি আছিলে আৰু যি আপুনি নিচাৰ দৰে বদ অভ্যাস এটা আছিলে আপোনাৰ, সেই অভ্যাসটো আপুনি সন্ত ৰামপাল গুৰুমাজৰ পৰা দীক্ষা লোৱাৰ পিছতে পৰিত্ৰাণ পালে। গতিকে যিসকল দৰ্শকে আজি টিভি স্ক্ৰীণত আপোনাক প্ৰত্যক্ষ কৰি আছে, তেওঁলোকক আপুনি কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে? মই যিসকলে টিভি স্ক্ৰীণত চাই থকা সকলক মই কিনো বাৰ্তা দিম, মই হাত জোৰ কৰি প্ৰাৰ্থনাই কৰিব পাৰিম। মই আগত যিগিলা সাধনা ভক্তি কৰিছিলোঁ তাৰ পৰা মোৰ একো লাভ নহ'ল। যেনেকৈ মই আগত বিড়ি খাইছিলোঁ, সেই বিড়িটোও মোৰ মানে এৰিব নোৱাৰিলোঁ। মই যেতিয়া সন্ত ৰামবাজী মহাৰাজৰ পৰা নাম দীক্ষা ল'লোঁ তেতিয়া মোৰ সেইগিলা চব মানে এৰি গ'ল আৰু মোৰ বহুতো লাভ হ'ল। তো আপোনালোকেও সন্ত ৰামবাজী মহাৰাজাৰ জ্ঞান শুনি সৎসংগ চাই পুস্তকগিলা পঢ়ি নাম দীক্ষা ল'লে আপোনালোকেও মোৰ নিচিনা লাভ হ'ব। ছাৰ, যদিহে কোনো লোকে সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা লৈ ভক্তি সাধনা কৰিব বিচাৰে, কেনেকৈ নাম দীক্ষা ল'ব পাৰিব? সন্ত ৰামপালজী মহাৰাজৰ পৰা নাম দীক্ষা ল'বলৈ বহুতো সহজ আছে। আজিকালি ইউটিউবত ফেচবুকত সন্ত ৰামপালজী মহাৰাজ চাৰ্চ কৰিলে সন্ত ৰামপালজী মহাৰাজৰ বহুতো সৎসংগ আহে। সেই সৎসংগৰ তলত নাম্বাৰ দিয়া থাকে, সেই নাম্বাৰত আপুনি কণ্টেক্ট কৰিলে আপোনাৰ ওচৰত নামদান চেণ্টাৰ আপোনাক কৈ দিব, আপুনি তাত যাই নাম দীক্ষা ল'ব পাৰিব। ধন্যবাদ থাকিল ছাৰ। ধন্যবাদ ছাৰ। এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ,
যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক, মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই, ধ্ৰুৱ, প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে। এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ, এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত। গতিকে আমি এই যিবোৰ সাধনা কৰিছিলোঁ সেয়া লোকভেদ আছিলে, আৰু যিদিনাৰ পৰা পৰমাত্মাৰ তত্ত্ব জ্ঞানৰূপী টৰ্চ মই পালোঁ, এই বন্তি পালোঁ, সেই দিনাৰ পৰাই মই সেই পোহৰত খোজকাঢ়িব ধৰিলোঁ আৰু লোকভেদ ত্যাগ কৰিলোঁ। গতিকে পৰমাত্মাই আমাক সোঁৱৰাই দিয়ে যে যিসকল সৰল আত্মাই ভুল সাধনা কৰি আছে আৰু সিহঁতে যেতিয়া এই তত্ত্বজ্ঞানৰূপী চাকি পাব, তেতিয়া সিহঁতে সেই তত্ত্বজ্ঞানৰ পোহৰত সুমাৰ্গত খোজ দিব, কুমাৰ্গৰ পৰা উভতি আহিব। পৰমেশ্বৰ কবীৰদেৱজী যেতিয়া 5 বছৰৰ হৈছিল তেতিয়া তেওঁ এই ভক্তিৰ মৰ্যাদাক পুনৰ স্থাপিত কৰিব বিচাৰিছিলে। সকলো ঠাইতে কাম খেলি মেলি হৈ আছিলে। এতিয়া পৰমাত্মাক পাবৰ বাবে প্ৰথম খোজ হৈছে গুৰুদেৱ থাকিব লাগিব। সকলোতকৈ প্ৰথম যিটো পইণ্ট, প্ৰথম যিটো খোজ ভক্তি মাৰ্গত আগলৈ যোৱাৰ, যে আমাক এজন গুৰু লাগিব। পৰমেশ্বৰ কবীৰদেৱজীৰ গুৰুৰ আৱশ্যকতা নাছিল, কিন্তু তেওঁ আমাৰ বাবে এটা মৰ্যাদা বনাবৰ বাবে, যাতে অহা সময়ত এই কালৰ দূতবোৰে এনেকৈ যাতে নকয় যে কবীৰদেৱেনো ক'ত গুৰু ধৰিছিলে। এই দৃষ্টিকোণেৰে পৰমেশ্বৰে 104 বছৰৰ বয়সৰ বৃদ্ধ আৰু সুপ্ৰসিদ্ধ সন্ত, সুপ্ৰসিদ্ধ ব্ৰাহ্মণ, ঋষি মহৰ্ষি ৰামানন্দজীক গুৰু ৰূপত ধাৰণ কৰিলে। সেই সময়ত এটা সমস্যা অতি ডাঙৰ আছিলে, বৰ্ণ বৈষম্য চৰম সীমাত আছিলে, আৰু কবীৰ পৰমেশ্বৰ যি ক্ষুদ্ৰ বৰ্ণত প্ৰতিপালিত হৈছিলে, যেনেকুৱা লীলা কৰিছিলে, তেওঁ ক্ষুদ্ৰ বৰ্ণৰ শিপিনী জাতিৰ, আৰু ব্ৰাহ্মণসকলে কেৱল নিজৰ জাতিকহে শিক্ষা প্ৰদান কৰিছিলে, তেওঁলোককহে দীক্ষা দিছিলে, আৰু ক্ষুদ্ৰ বৰ্ণৰ লোকসকলকতো ওচৰলৈ আহিবলৈ দিয়া নাছিলে, দূৰৰ পৰাই কথা পাতিছিলে, শিষ্যটো বনোৱাই নাছিলে। এতিয়া ৰামানন্দজী পৰমাত্মাৰ মৰমৰ আত্মা আছিলে। সত্যযুগত যেতিয়া পৰমেশ্বৰ সৎস্বকৃত নামেৰে আহিছিলে, সেই সময়ত এই ৰামানন্দজী বিদ্যাধৰ নামৰ ব্ৰাহ্মণ আছিলে। তেওঁৰ পত্নীৰ নাম দীপিকা আছিলে। তেওঁলোক দুয়োৰে কোনো সন্তান নাছিলে। এই ধৰণেই পৰমেশ্বৰে এটা পুখুৰীত কমলৰ পুষ্পত আহি বিৰাজমান হ'ল এটা নৱজাত শিশু ৰূপত। এই দুয়ো সেইফালে স্নানৰ কাৰণে গৈছিলে, আৰু তাত তেওঁলোকে এই কেঁচুৱাটো পাইছিলে, যেনেদৰে নিৰুণিমাই পাইছিলে। আৰু পিছত পৰমাত্মাক এনেকৈ কুমাৰী গাইৰ দ্বাৰা তেওঁৰ প্ৰতিপালনৰ লীলা হৈছিলে। কিন্তু ৰামানন্দ দেৱৰ যি আত্মা, যিজন বিদ্যাধৰ নামৰ ব্ৰাহ্মণ আছিলে, তেওঁ নিজৰ জ্ঞানক বেছি বুলি মানিছিলে, আনৰ কথা শুনা নাছিলে। কবি পৰমেশ্বৰজীয়ে তেওঁকো বুজাবলৈ বহুত চেষ্টা কৰিলে, কিন্তু তেওঁ নুবুজিলে। ইয়াৰ পিছত সেই বিদ্যাধৰ নামৰ আত্মা বেদবীজ নামৰ ব্ৰাহ্মণ ঋষি ত্ৰেতা যুগত হ'ল। তেওঁ পৰমাত্মাক পালে এনেদৰে শিশু ৰূপত, একেই লীলা কৰিলে, আৰু এনেকৈয়ে কুমাৰী গাইৰে তেওঁৰ প্ৰতিপালনৰ লীলা হ'ল। আৰু পৰমেশ্বৰৰ নাম মুনীন্দ্ৰ ৰখা হ'ল। সেই সময়তো তেওঁ নামানিলে। अपना आत्माओं परमात्मा कबीर जी कहते हैं, जो जन हमारी शरण है ताका हूँ मैं दासे,
गेल गेल लाग्या फेरो हो जब तक धरती आकाश যিকোনো যুগত জনমত যিকোনো জনমত যিকোনো যুগত যি আত্মা এবাৰ পৰমাত্মাৰ ওচৰলৈ আহি যায় তেওঁ সমৰ্থবান তেওঁ যদি দয়ালু হয় তেওঁৰ হাত এৰি নিদিয়ে কয় যে গেল গেল লাগা ফিৰো পিছে পিছে ঘূৰি ফুৰো পৰমাত্মাই কৈছে যেতিয়ালৈকে এই পৃথিৱী আৰু আকাশ থাকিব আৰু মোৰ ৰেঞ্জত আহি ভক্তি কৰিলে পাৰ হৈ যাব নহলে দুৰ্গতি আকৌ আৰম্ভ হৈ যাব তথাপিও পৰমাত্মা দয়ালু লগত থাকে গতিকে পৰমেশ্বৰ কবিৰ দেৱজীয়ে সেই আধাৰেৰে এতিয়া কলিযুগত ৰামানন্দজীয়ে মেৰেজ কৰা নাই বিয়া পতা নাছিলে পৰমাত্মাই তেওঁক ইমানেই বিচাৰিছিলে তেওঁ পৰমাত্মাই কবিৰ দেৱজীয়ে আকৌ শৰণত ল'ব খুজিছিলে আৰু লগতে এই মৰ্যাদা বনাবলৈ খুজিছিলে যে গুৰু হোৱাটো অনিবাৰ্য পৰমেশ্বৰে তেওঁৰ অমৃতবাণীত কৈছে गुरु बिन माला फेरते गुरु बिन देते दान गुरु बिन दोनों निष्फल हैं चाहे पूछो वेद पुराण गर्भ योगेश्वर गुरु बिना लाग्या हर की सेवे कहे कबीर बैकुंठ से वो फेर दिया सुख देव राजा जनक गुरु किए फिर कीनी हर की सेवे कहे कबीर बैकुंठ में वो चले गए सुखदेव राम कृष्ण से कौन बड़ो उन्हों भी गुरु कीन तीन लोक के वे धनी गुरु आगे अधीन পৰমাত্মাই কৈছে যে যিয়ে এনেকৈ কয় আমাৰ গুৰুৰ আৱশ্যকতা নাই সিহঁতক কৈছিলে যে তোমালোকে ৰামকৃষ্ণতকৈ ডাঙৰটো কাকোই নামানা কিন্তু শ্ৰীকৃষ্ণ আৰু শ্ৰীৰামেও গুৰু ধৰিছিলে আৰু পুণ্যাত্মাসকল পৰমাত্মাই কি কৈছে गुरु बिन माला फेरते गुरु बिन देते दान गुरु बिन दोनों निष्फल हैं चाहे पूछो वेद पुराण আকৌ মনত পেলাই যে গৰ্ভ যোগেশ্বৰ গুৰু অবিহনে অৰ্থাৎ সুখদেৱ ঋষিয়ে গুৰু ধাৰণ কৰা নাছিলে আৰু পূৰ্বৰ পুণ্যৰ পূৰ্বৰ ভক্তি শক্তিৰে তেওঁৰ এটা সিদ্ধি আছিলে আকাশত উৰি যোৱাৰ আৰু সেই সিদ্ধি লাভ কৰি এটা হালধিৰ টোপোলাৰ পৰা এজন গেলামালৰ দোকানী হৈ পৰে এই ঋষিসকল আৰু আন ব্যক্তিসকলে তেওঁক আকাশত উৰি গৈ থকা দেখা পাই তেওঁক পৰমাত্মাৰ শাৰীত ৰাখি লৈছিলে পৰমাত্মাৰ স্তৰৰ মানি লৈছিলে আৰু পুণ্যাত্মাসকল যদি জনসাধাৰণে দেখে যে এজন ব্যক্তি আকাশত উৰি গৈছে তেনেহলে তেওঁলোকৰ অৱস্থা বেয়া হৈ যায় যে এইজন সঁচাই পৰমাত্মাই হয় এতিয়া তেওঁৰ এটা সিদ্ধি আকাশলৈ উৰি যোৱাৰ এটা সিদ্ধি আছিলে সিয়ে নিজক ডাঙৰ বুলি ভাবিব ধৰিলে ইয়াৰ ফলত তেওঁৰ মাজত অভিমানে ঠাই ললে যে মোৰ স্তৰৰ কোনোৱেই নাই আকাশলৈ উৰি গৈ ইন্দ্ৰৰ লোকত অৰ্থাৎ কমন স্বৰ্গলৈ গৈছিলে তাত যিমান দেৱতা আছিলে ঋষি আছিলে তেওঁলোক সকলোৱে তেওঁৰ সমাদৰ কৰিছিলে আদৰেৰে তেওঁক আসন দিছিলে আৰু তেওঁ লেকচাৰ দিছিলে প্ৰবচন শুনাইছিলে শিক্ষা দিছিলে এদিন এনেদৰেই তেওঁ ভগৱান বিষ্ণুৰ লোকলৈ গুচি গ'ল প্ৰত্যেক লোকতেই এটা এটা ৰেষ্ট হাউচ আছে ৰেষ্টুৰেণ্ট বুলি মানি লোৱা এখন বহুত ডাঙৰ বিশাল ৰেষ্টুৰেণ্ট আৰু তাত বিষ্ণুজীৰ যি ভক্ত সাধক আছিলে যিয়ে বিষ্ণুদেৱকে ইষ্ট বুলি মানি দান পুণ্য কৰিছিলে যি কথা
জ্ঞান যজ্ঞ কৰিছিলে সেই আধাৰেৰে তেওঁলোক বিষ্ণু লোকলৈ গুচি গৈছিলে আৰু তাত তেওঁলোকৰ বাবে এক ৰেষ্টুৰেণ্টত স্বৰ্গত বেলেগকৈ ব্যৱস্থা কৰা হৈছিলে আৰু তেওঁলোকৰ নিজৰেই পুণ্যৰ উপাৰ্জন আছিলে আৰু তালৈ তেওঁলোকহে যাব পাৰে বিষ্ণুজীৰ লোকলৈ যাবৰ বাবে এক বিশেষ বিধান আছে এনেতো সকলো ভগৱানৰ সাধনা কৰা সকলৰ যেনেকৈ শংকৰজীৰ সাধনা কৰা সকলৰো এজন গুৰু থাকে আৰু গুৰু হৈছে সেই ঈশ্বৰ কৃপা পাত্ৰ তেওঁলোকৰ পৰা উপদেশ লৈ তেওঁলোকে সাধনা কৰে গতিকে সুখদেৱজী গৈ পালে ভগৱান বিষ্ণুদেৱৰ লোকত আৰু চিধা ওলাই গ'ল সেই ৰেষ্টুৰেণ্টৰ ফালে অৰ্থাৎ সেই স্বৰ্গৰ ফালে আগত প্ৰহৰী থিয় আছিলে তেওঁ সুধিলে যে ঋষিজী কলৈ গৈ আছে তেওঁ ক'লে স্বৰ্গলৈ গৈ আছো ভিতৰৰ ৰেষ্টুৰেণ্টলৈ যাম এই স্বৰ্গৰ ভিতৰলৈ যোৱা সকলৰ বাবে এটা কণ্ডিশ্যন আছে যে তেওঁলোকৰ এজন গুৰু থাকিব লাগিব আপোনাৰ যদি গুৰু আছে প্ৰমাণ দিয়ক এতিয়া ঋষিজীয়ে ক'বলৈ ধৰিলে সুখদেৱজীয়ে যে মোৰ কোনো গুৰু নাই তেতিয়া তেওঁ ক'লে যে আপুনি ভিতৰলৈ প্ৰৱেশ কৰিব নোৱাৰে এয়া পৰমাত্মাৰ আদেশ বিষ্ণুজীৰ আদেশ এতিয়া ইফালৰ পৰা তেওঁ জেদ ধৰিলে ঠানি ল'লে যে মই অৱশ্যেই ইয়ালৈ যামেই গুৰু থাকক বা নাথাকক তোমাৰ তাতে কি আহে যায় তেওঁ ক'ব ধৰিলে পাৰ্ষদজন অৰ্থাৎ প্ৰহৰীজনে ক'লে যে আমি যাবলৈ নিদিওঁ যেতিয়ালৈকে বিষ্ণুজীয়ে আদেশ নিদিয়ে তেতিয়া তেওঁ ক'লে যে বিষ্ণুদেৱৰ সৈতে কথা পতাওক ইমান বতাহত উৰি আছিলে তেওঁ এতিয়া সেই সেৱাদাৰজন গ'ল সেৱকজন ভগৱানৰ আগত প্ৰাৰ্থনা কৰিলে যে প্ৰভু এজন সুখদেৱ নামৰ ঋষি আহিছে আৰু স্বৰ্গলৈ যোৱাৰ জেদ ধৰি আছে বিষ্ণুজীয়ে সুধিলে তেনেহ'লে তুমি এলাও কিয় কৰা নাই যাবলৈ দিয়া তেওঁক যে প্ৰভু আপোনাৰ আদেশ অনুসৰি তেওঁৰ গুৰু নাই সেয়েহে আমি যাবলৈ দিয়া নাই তেওঁ গুৰু ধৰা নাই তেতিয়া বিষ্ণুজীয়ে ক'লে যে ঠিকে আছে তেনেহ'লে যাবলৈ নিদিবা তেতিয়া ক'লে ব'লা মই গৈ আছো বিষ্ণুজী বাহিৰলৈ আহিলে নিজৰ ৰেচিডেন্সৰ পৰা আৰু সুখদেৱক ক'লে হয় ইয়ালৈ তুমি কিয় আহিলা এতিয়া সেই সুখদেৱৰ মনত আৰু এক এনেকুৱা বিচাৰ আছিলে যে ভগৱান বিষ্ণুৱে মোক প্ৰশংসা কৰিব আৰু ক'ব যে বা ভাই মহৰ্ষিজী আপুনিতো অতি ভাল উপলব্ধি কৰিলে আৰু ইয়ালৈ আকাশত উৰি আহি গ'ল আৰু যেতিয়া তেওঁ এটাই শব্দ ক'লে যে ইয়ালৈ কিয় আহিছা ঋষিজী কিয় আহিলা ইয়ালৈ অৰ্থাৎ ভালদৰে কথা পতা নাই তেওঁৰ উশাহটো আধা তাতেই শেষ হৈ গ'ল পিছত ক'বলৈ ধৰিলে যে প্ৰভু মই কিছুদিন ইয়াত বিশ্ৰাম কৰিব বিচাৰিছো স্বৰ্গত এতিয়া বিষ্ণুজীয়েতো জানিছিলেই তথাপিও সুধিলে যে এওঁক কিয় ভিতৰলৈ যাবলৈ দিয়া নাই সেৱাদাৰে ক'লে যে প্ৰভু এওঁৰ কোনো গুৰু নাই তেতিয়া বিষ্ণুজীয়ে ক'লে যে ঋষিজী আপুনি কোনো গুৰু ধৰা নাই তলমূৰ কৰি ল'লে ক'লে যে নাই বিষ্ণুজীয়ে ক'লে যে ইয়ালৈ কেৱল সেই ব্যক্তিহে আহিব পাৰে যাৰ গুৰু আছে এতিয়া বিনা গুৰুৰে ভক্তি সফল নহয় ঋষিজী আৰু তেতিয়া কি ক'লে যে মোৰ সমান পৃথিৱীত কোনো ব্যক্তি নাই যাক মই গুৰু হিচাপে ধৰিম ভগৱান বিষ্ণুৱে ক'লে যে এয়া তোমাৰ ভুল হয় ব্যাসৰ পুত্ৰ এয়া তোমাৰ ভুল ধাৰণা এয়া তোমাৰ অহংকাৰে কৈ আছে পৃথিৱীত ডাঙৰ ডাঙৰ মহান আত্মা আছে এতিয়া যাওক ৰজা জনকৰ পৰা নাম লওক তেওঁ মোৰ কৃপা পাত্ৰ সন্ত হয় অৰ্থাৎ তেওঁ ৰেজিষ্টাৰ্ড হয় মোৰ ফালৰ পৰা গুৰু পদত বিৰাজমানৰ বাবে এই বুলি কৈ ভগৱান নিজৰ ৰেচিডেন্সলৈ গুচি গ'ল সুখদেৱ তাৰ পৰা পুনৰ উভতি আহিলে তাৰ পৰা বিমান তেওঁৰ উৰি গ'ল আকাশলৈ আৰু গৈ পালে স্বৰ্গলোকলৈ ইন্দ্ৰৰ লোকত য'ত তেওঁ গৈছিলে তেওঁ বেজাৰ মনেৰে আছিলে আগৰ দৰে আনন্দ তেওঁৰ চেহেৰাত নাছিলে উপস্থিত ঋষিসকলে দেৱতাসকলে সুধিলে যে ঋষিদেৱ আপোনাৰ কি হৈছে আপোনাৰ মুখত আজি আনন্দ নাই আজি টেনচনত কিয় আছে কাৰণটো ক'লে যে মই বিষ্ণুদেৱৰ লোকলৈ গৈছিলো
আৰু ভগৱানে মোক তাত থাকিবলৈ মানা কৰি দিলে। দেৱতাসকলে ক'লে যে এনে কথা নহয়, ভগৱান বিষ্ণুৱে এনেকৈ নকয়। তেওঁতো বুকুৰে সাবটি লয় মহাপুৰুষসকলক, বহুত মৰম দিয়ে। কথাটো কওক যে খেলি মেলি ক'ত হ'ল, কাৰণটো কি আছিলে যে আপোনাক তাত থাকিব নিদিলে? সুখদেৱে ক'লে যে মই গুৰু ধৰা নাই। আৰু ভগৱানে ক'লে যে গুৰু অবিহনে ইয়াত থাকিব নোৱাৰা। তেতিয়া তেওঁলোকেও আশ্চৰ্য ব্যক্ত কৰিলে, যিমান তাত ঋষি দেৱতা আছিলে। ক'লে ঋষিদেৱ আপুনি গুৰু ধৰা নাই নেকি? ক'লে যে নাই। ক'লে আপুনিতো আচৰিত কাৰ্য কৰিলে, ইমান বুদ্ধিমান ব্যক্তি যেন লাগে তথাপিও গুৰু ধৰা নাই। নিজৰ জীৱন শেষ কৰি দিলে আপুনি এনেদৰে। সুখদেৱে ক'লে যে ভগৱান বিষ্ণুজীয়ে মোক ৰজা জনকৰ ওচৰৰ পৰা উপদেশ ল'বৰ কাৰণে কৈছে। আৰু কি কৈছে সুখদেৱজীয়ে? राजा जनक गृहस्थी भाई कैसे शीस नवाऊं जाई। सुखदेव बोले शब्द विवेका हम स्त्री का मुख नहीं देखा। এতিয়া ইয়াত এফালে কালে ৰোগ লগাই থৈছে এই বৈৰাগী সন্যাসীসকলক, যি ব্ৰহ্মচাৰী হয়, বিয়া বাৰু কৰোৱা নাই। সেই ঋষি সন্ত গুৰুসকলৰ লগত মই ভালদৰেই পৰিচিত। এই দাসে তেওঁলোকক বহুত ভালদৰেই চিনি পায়। এতিয়া এই গৃহস্থী ব্যক্তিসকলক হেয় জ্ঞান কৰে আৰু নিজকেই চুপিৰিয়ৰ বুলি মানে। এতিয়া ইয়াতো শিক্ষা দিব লগা আছিল, পৰমাত্মাই দিলে এই শিক্ষা আৰু ক'লে যে ৰজা জনকৰ ওচৰলৈ গৈ নাম লোৱা। এতিয়া সুখদেৱে কৈছে राजा जनक विदेही राजा भाई और कैसे शीस नवाऊं जाई। এতিয়া গুৰু ধৰিলে মূৰো ধোৱাব লাগিব, দণ্ডবতো কৰিব লাগিব আৰু গুৰু শিষ্যৰ যিমান শিষ্টাচাৰ আছে সেই সকলোবোৰ পালন কৰিব লাগিব। আৰু সেই অভিমান এৰা নাই তেওঁ। তেতিয়া ক'ব ধৰিলে, সেই ঋষি যি জ্ঞানী আছিলে, নাৰদৰ দৰে তেওঁ ক'ব ধৰিলে যে মহাৰাজজী এটা কথা কওক। এতিয়া আপুনি এফালেতো আপুনি পৰমাত্মাক পাবৰ বাবে প্ৰয়াস কৰি আছে, আৰু সিফালৰ পৰা পৰমাত্মাই অৰ্থাৎ বিষ্ণুজীয়ে আপোনাক এনেকৈ আদেশ দিছে যে গুৰু বনাওক, তথাপিও আপুনি জিতি কৰি আছে। আপোনাৰ বুদ্ধি ক'ত হেৰাই গ'ল? আৰু তেওঁক বুজাব ধৰিলে যে ভাই, আজি আপুনি মই সকলো দেৱতা হয়, আৰু ভগৱান ৰুষ্ট হ'লে, ভক্তি নহ'লে কালিলৈ গাধ হ'ব লাগিব। যেতিয়া সেই গাধ শব্দ ক'লে সেই ঋষিসকলে, তেতিয়া সুখদেৱৰ একেবাৰে কাৰেণ্ট লাগি গ'ল। এয়া দয়া হয় ভগৱানৰ। जो जाकी शरणा बसे ताको ताकी लाज और जल सोही मछली चढ़ जाती और बह जाते गजराज। যি ব্যক্তি, যি সাধক, যিজন ঈশ্বৰৰ শৰণ লৈ সাধনা কৰে, তেওঁ সমৰ্পিত, তেওঁ তেওঁৰ সহায় কৰে, তেওঁ প্ৰেৰণা কৰে, গুপ্ত ৰূপেৰে, প্ৰত্যক্ষ ৰূপেৰে বা কাৰোবাৰ মাধ্যমেৰে, যিমানখিনি তেওঁৰ ক্ষমতা থাকে। जो जाकी शरणा बसे ताको ताकी लाज जल सोही मछली चढ़ जाती बह जाते गजराज। এতিয়া যাৰ যিজন ঈশ্বৰৰ সৈতে সম্পৰ্ক থাকিব, সাধনা হ'ব, যিজন ঈশ্বৰ তেওঁ শৰণ লৈছে, সেই ইষ্টেই নিজৰ সাধকৰ অৱশ্যেই সহায় কৰিবলৈ চেষ্টা কৰে, যিমানেই তেওঁৰ ক্ষমতা থাকে। উদাহৰণ হিচাপে ধৰি লওঁ, যেনেকৈ আপোনাৰ বন্ধুত্ব কোনো থানাৰ ওচিৰ সৈতে হৈছে আৰু মিত্ৰতাও আছে, তেওঁৰ পৰা সহায় পোৱা যায়। তেতিয়া আপুনি যেতিয়া সেই পুলিচ ষ্টেচনলৈ যাব, যাৰ বন্ধুত্ব তেওঁৰ সৈতে আছে, তেওঁ নিৰ্ভীকভাৱে যাব পাৰে। আৰু যোৱা মাত্ৰই তেওঁৰ বন্ধুৱে তেওঁক বহিবলৈ চকী দিয়ে আৰু চাহ খুৱায়, আৰু তেওঁ ক'ৰবাত ফুৰক বা শুৱক, কোনো সমস্যা নাই ক'ৰবাত বহিলে। কিন্তু সাধাৰণ মানুহে সেই পুলিচ ষ্টেচনৰ ফালে যাওঁতেই ভয় কৰে, গতিকে তেওঁ কিমান সঁহাৰি পালে। এনেদৰে মানি লোৱা কোনোবা এজনৰ এছপিৰ সৈতে মিত্ৰতা হৈ গ'ল, তেতিয়া আৰু বেছি সুবিধা তেওঁ দিব পাৰে।
কাৰোবাৰ আকৌ মন্ত্ৰীৰ সৈতে বন্ধুত্ব হৈ গ'লে তেতিয়া মন্ত্ৰী মিত্ৰই তেওঁৰ সেই শৰণাগতক আৰু বেছি সুবিধা দিব পাৰে। আৰু এই প্ৰকাৰে যদি মুখ্যমন্ত্ৰী বা প্ৰধানমন্ত্ৰীৰ সৈতে হৈ যায় তেতিয়া বেলেগকৈ সুবিধাবোৰ পায়। গতিকে এনেকৈয়ে আমি যিজন ঈশ্বৰ সাধনা শৰণ লৈ কৰি আছো তেওঁ এওঁক সহায় কৰে আৰু তেওঁৰ সন্মান ৰাখে। উদাহৰণ দিছে পৰমাত্মা কবীৰ দেৱজীয়ে, যেনেকৈ ওপৰৰ পৰা পানী পৰি আছে বহুত তললৈকে 10-20 ফুট, কিয়নো মাছৰ পানীৰ সৈতে বিশেষ সম্পৰ্ক, সেয়া ইহঁতৰ শৰণ। ইয়াৰ পৰা বাহিৰ হোৱা মাত্ৰই 2 মিনিটত কষ্ট পাই মৰি যায়। গতিকে কোৱা হয় সেই পানীয়েও সেই মাছক স্বাধীনতা দিছে, তুমি যদি অহা যোৱা কৰা তাত কোনো প্ৰব্লেম নাই, কোনেও তোমাক বাধা নিদিয়ে। তললৈ পানী পৰি আছে নিজৰাৰ আৰু মাছবোৰ তলৰ পৰা ওপৰলৈ গৈ আছে, নো প্ৰব্লেম, ওপৰ গৈ পায়, কিয়নো সেই বন্ধু পানীয়ে সিহঁতক স্বাধীনতা দিছে। इसी प्रकार उदाहरण देते हैं, जो जाकी शरणा बसे ताको ताकी लाज, जल सो ही मछली चढ़ जाती बह जाते गजराज। অৰ্থাৎ য'ত সেই পানী পৰি আছে তাত শক্তিশালী হাতী ৰৈ থাকিলেও তাক বোৱাই লৈ যায়। পানীৰ প্ৰবাহ ইমান প্ৰবল হয় আৰু মাছ আকৌ তাত উভতি যাব পাৰে। পানীয়ে তাক ফ্ৰী এৰি দিছিলে, তুমি ঘূৰি ফুৰিব পাৰা। গতিকে ইয়াত ক'ব বিচাৰিছে যে যেনেকৈ শ্ৰী বিষ্ণুজীৰ শৰণত তেওঁ বিষ্ণুজীৰ উপাসক আছিলে, তেওঁক ঈশ্বৰ ৰূপত মানিছিলে, কিন্তু তথাপিও ভগৱানে স্বীকাৰ নকৰিলে। তথাপিও তেওঁক ছেট কৰিবৰ বাবে जो जाकी शरणा बसे ताको ताकी लाज, সেই আধাৰতেই বিষ্ণুজীয়ে তেওঁক ছেট কৰিবৰ বাবে যে যিকোনো প্ৰকাৰে তেওঁ কৰ্ম বিনষ্ট নহওক, জন্ম বেয়া নহওক, অন্তৰৰ পৰা প্ৰেৰণা কৰিলে আৰু তেওঁক পূৰ্বৰ এখন ফিল্ম দেখুৱালে। এনেকৈ চকু মেল খাই ৰৈ গ'ল সেই সুখদেৱজীৰ। যেতিয়া তেওঁ ঋষিসকলৰ পৰা শুনিলে যে ঋষিজী এয়া 2 দিনৰ জীৱন আৰু ইয়াতো যদি সৎ সাধনা কৰা নাই, গুৰু ধাৰণ কৰা নাই, অহা জনমত নাজানো কিমান ভয়ংকৰ জুনি ভুগিব লাগিব, আৰু গাধৰ জুনিলৈ গুচি গ'লেতো কি হ'ব। গাধ শুনা মাত্ৰই তেওঁ পূৰ্ব জনমৰ কাহিনী মনত পৰিল, কিয়নো আমাৰ অন্তঃকৰণত অসংখ্য জনমৰ যিবোৰ আমাৰ ঘটনা আছে, যেনেকুৱা আমি জীৱন অতিবাহিত কৰিছোঁ, পশুপক্ষী মানুহৰ দেৱতাৰ, সেইবোৰ আমাৰ অন্তঃকৰণত কোড ৱৰ্ডত ফিড আছে আৰু যিকোনো সময়তে এই ৰীল চলাব পাৰি। ইয়াৰ ৰিমোট নিজৰ ভগৱান আৰু ঈশ্বৰ হাতত থাকে। সেই ফিল্ম চলিব ধৰিলে আৰু তাৰ চকু মেল খাই ৰৈ গ'ল যে মই এবাৰ গাধ হৈছিলোঁ। সেই সকলো ফিল্ম মনত পৰিল আৰু তৎক্ষণাত তেওঁ ক'লে যে ঋষিজী আপুনি ঠিকেই কৈছে, এবাৰ মই গাধৰ জুনি ভোগ কৰি আছিলোঁ আৰু মোৰ মালিকে মোক বহুত কামত লগাইছিলে। মই অন্ধ হৈ পৰিছিলোঁ, অন্ধ হৈ যোৱাত মোৰ মালিকে মোক এৰি দিছিলে। 2 কোব মাৰি জংঘলৰ ফালে খেদি পঠালে। মই এটা সৰু পথ পাইছিলোঁ, সেই পথেৰে মই গৈ আছিলোঁ আৰু আগত এটা নলা আছিলে। সেই নলাটো ইমান ঠেক আছিলে যে তাৰে 1-2জন ব্যক্তি গৈছিলে, তেওঁলোকে জাপ মাৰি পাৰ হৈছিলে। আৰু সুখদেৱে কৈছে মই অন্ধ গাধ সেই পথেৰেই গৈ আছিলোঁ আৰু মই একেবাৰে মোৰ ভৰি যেতিয়া তলফালে যাব ধৰিলে মই জাপ মাৰিব খুজিলোঁ, তেতিয়া মই মাজতেই ৰৈ গ'লোঁ। মুখখন আগত লাগি ধৰিলে আৰু পাছৰখিনি যি পিছফালেই লাগি গ'ল, ভৰি ওলমি গ'ল। এনেকৈ ফচিলোঁ, ফিট হৈ গ'লোঁ। এতিয়া তাত 1-2জন ব্যক্তি যায়, কোনেও উলিয়াব নোৱাৰিলে আৰু মোৰ ওপৰত ভৰি থৈ পাৰ হৈ যায়। সপ্তাহ 10 দিন বেয়াকৈ ভুগি মোৰ প্ৰাণ ওলাই গ'ল সেই গাধৰ জনীৰ পৰা। আৰু পাছত ক'লে যে মই এতিয়া যাওঁ উপদেশ ল'বলৈ। আকৌ মনলৈ অহংকাৰ আহিলে যে তেওঁতকৈ ডাঙৰ বিদ্যানটো মোৰ পিতৃ ব্যাসদেৱ হয়,
ব্যাসদেৱৰ ওচৰলৈ আহিলে। ব্যাসদেৱক ক'লে যে দেউতা, মই ভগৱান বিষ্ণুৰ লোকলৈ গৈছিলোঁ। তেওঁ মোক সেই স্বৰ্গলৈ যাবলৈ মানা কৰি দিলে। সেই একেটা কথাই ব্যাসদেৱে সুধিলে যে পুত্ৰ, কোৱা বিষয়টো কি হয়? ভগৱানে কেতিয়াও মানা নকৰে, তেওঁ কাকোৱেই মানা নকৰে, তেওঁ অতি ভাল সৎ হয়। কোনো ত্ৰুটি কোৱা, তোমাৰ কি ভুল হ'ল? তেতিয়া তেওঁ সেই কথাকেই শুনালে যে মই এনেকৈ গৈছিলোঁ, আৰু তেখেতে ক'লে যে ভাই, তোমাৰ গুৰু নাই, বিনা গুৰুৰে ইয়াত থাকিব নোৱাৰা। ব্যাসজীয়ে ক'লে যে পুত্ৰ, মইতো এয়া ভাবিছিলোঁ যে মোৰ পুত্ৰই মোৰ নাম উজ্জ্বল কৰিব, আৰু হয়তো কোনো গুৰু ধাৰণ কৰিছে, কিয়নো সেইদিনাই জন্ম হোৱা মাত্ৰই সুখদেৱ গুচি গৈছিলে। ব্যাসদেৱে প্ৰাৰ্থনা কৰি আছিলে যে পুত্ৰ, মোক এবাৰ দৰ্শন দিয়া, কাৰণ সুখদেৱ ঋষি তেওঁৰ মাকৰ গৰ্ভৰ পৰা 12 বছৰ বয়সত বাহিৰলৈ আহিছিলে, আৰু উঠি নিজৰ গৰ্ভৰ ফুলখিনি কান্ধত লৈ ওলাই গৈছিল। আৰু ব্যাসজীয়ে পুত্ৰ পুত্ৰ কৰি পিছে পিছে দৌৰিছিলে, আকাশলৈ উৰি গৈছিল। ইয়াৰ পাছত তেওঁ প্ৰথমবাৰৰ বাবে নিজৰ পিতৃৰ ওচৰলৈ আহিছিল। তেতিয়া ব্যাসজীয়ে সুধিলে যে মইতো ভাবিছিলোঁ যে তুমি চাগে গুৰু ধাৰণ কৰিছা, সুখদেৱ, তুমিতো জীৱন বিনাশ কৰি দিলা। ব্যাসজীক তেওঁ পুনৰ ক'লে যে সুখদেৱজীয়ে যে হে পিতৃদেৱ, ভগৱানে আৰু এটা সমস্যা উৎপন্ন কৰি দিলে। তেওঁ ক'লে যে ৰজা জনকক গুৰু বুলি ধাৰণ কৰা, আৰু মই হৈছোঁ বাল ব্ৰহ্মচাৰী, আৰু মই ত্যাগী সন্ন্যাসী, মই কেনেকৈ তেওঁৰ ওচৰত শিৰোধাৰ্য হওঁ, ৰজা জনকৰ ওচৰত? ব্যাসজীয়ে ক'লে যে ভাল পুৰুষ, তোমাৰ তাত জ্ঞান বুলি একোৱেই নাই, অভিমানে তোমাক উৰাই ফুৰাইছে মূৰ্খ। ভগৱানে কৈছে যে নাম লৈ লোৱা, তথাপিও তুমি যি টি কৰি আছা, তুমি ভক্তিৰ যোগ্য প্ৰাণীয়েই নহয়, নিজৰ জীৱন বিনষ্ট কৰি যাবা। মনুষ্য জীৱন বাৰে বাৰে পোৱা নাযায়, বহুত ক'লে, কিয়নো যিজন ভকত হয়, পৰমাত্মাৰ সৈতে কিছু পৰিচিত হয়, তেতিয়া তেওঁ আধ্যাত্মিক মাৰ্গৰ বিষয়ে ঠিকেই কয়। তেতিয়া সুখদেৱ ঋষিয়ে ৰজা জনকৰ পৰা উপদেশ ল'লে। ৰজা জনকৰ বিষয়ে লিখিছে, পৰমেশ্বৰে নিজৰ বাণী গৰীব দাসজীৰ মাধ্যমেৰে যি লিখুৱাইছিলে যে তেওঁৰ 10,000 ৰাণী আছিলে, তেওঁলোকৰ মাজৰে এগৰাকী যিজন পত্ৰাণী হয়, সকলোতকৈ প্ৰথম পত্ৰাণী বুলি কোৱা হয়, যিগৰাকী সকলোৰে কণ্ট্ৰলাৰ হয়। যেতিয়া ঋষিজী তালৈ গ'ল আৰু বাৰ্তা পঠিয়ালে যে সুখদেৱ ঋষি আহিছে আৰু আপোনাৰ পৰা উপদেশ ল'ব বিচাৰিছে, ৰজাজনক বাহিৰলৈ আহিলে, প্ৰণাম কৰিলে। মোৰ সৌভাগ্য যে মোৰ দুৱাৰলৈ, এই দাসৰ দুৱাৰলৈ এজন মহাত্মা আহিছে। বিচনা লগাই দিলে, চাকৰক আসন লগাব দিলে, সুন্দৰ কাপোৰ পাৰি দিলে, আৰু ক'লে আপুনি ইয়াতেই বহক মহাত্মা। সুখদেৱজী, আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ। ছাৰ, কি নাম আপোনাৰ? ৰঞ্জিত মাঝি ছাৰ। ৰঞ্জিত, আপুনি ক'ৰ পৰা আহিছে? কলাহান্দি ডিষ্ট্ৰিক্ট, উৰিষ্যাৰ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা আপুনি কেতিয়া ল'লে? 7 জানুৱাৰী 2018। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কি ভক্তি সাধনা কৰিছিল? আদিবাসী হোৱাৰ বাবে, ST হোৱাৰ বাবে আমাৰ যি পৰম্পৰাত আছিলে, ভূত প্ৰেত, দেৱী দেৱতা মাছানী এইসকলৰ পূজা কৰিছিলোঁ, ছাগলীৰ বলি দিছিলোঁ, সেইবোৰেই কৰিছিলোঁ। তাৰ লগে লগে মানে যি ব্ৰহ্মা বিষ্ণু মহেশ্বৰ শিৱ মন্দিৰ, সেইবোৰলৈ গৈছিলোঁ। তেন্তে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কেনেকৈ আহিল? ছাৰ, এবাৰ মোৰ গাড়ীৰ এক্সিডেণ্ট হৈ গৈছিলে, গাড়ীৰ পৰা পৰি গৈছিলোঁ। তেতিয়া মই দুখ পাইছিলোঁ। দুখ পোৱাৰ পিছত 15-20 দিন হৈ যোৱাৰ পিছত মোৰ এখন ভৰি ৰাতি ইমান ডাঙৰ হৈ গ'ল, আৰু যেতিয়া ৰাতিপুৱা উঠি দাঙিবলৈ চালোঁ, দাঙিব পৰা নাছিলোঁ। তেতিয়া মই ভাবিলোঁ যে এয়া কি হ'ল মোৰ। তাৰপিছত মোৰ মনলৈ আহিল, মোৰ যি এক্সিডেণ্ট হৈছিলে তাৰ বাবে এয়া হৈছে। তাৰপিছত মোৰ বন্ধুবোৰে হস্পিটাললৈ লৈ গ'ল। মাণ্ডছিল নামৰ গাঁও এখন আছে ছাৰ, তালৈ লৈ যোৱাৰ পিছত তাৰে ডক্টৰে, সৰু সুৰা ডক্টৰ আছিলে,
তেওঁৰ ওচৰলৈ নিয়াৰ পিছত তেওঁ ঔষধ লিখি দিলে যে এইখিনি দোকানৰ পৰা আনা, সেইখিনি অনাৰ পিছত মই ট্ৰিটমেণ্ট কৰিম তেওঁৰ। তেতিয়া মোৰ বন্ধুৱে ক'লে যে তুমি ইয়াতে আৰাম কৰা, মই ঔষধ লৈ আহোঁ, এই বুলি কৈ গ'ল। তেতিয়া মই ক'লোঁ যে ভাই মই ইয়াত অকলে বহি নাথাকোঁ, মোকো লগত লৈ যোৱা, দুয়োটাই গৈ ঔষধ লৈ আহিম, গতিকে ময়ো লগতে যাওঁ দিয়া। এনেকৈ ভাবি যেতিয়া গ'লোঁ তেতিয়া তাত মেডিচিন দোকানখন যাৰ আছিলে তেওঁ নিজেই এজন ডক্তৰ, মণ্ডচিলৰে হয়। তেওঁৰ নাম ডক্তৰ চাহু, এতিয়াও তেওঁৰ দোকানখন আছে। তেতিয়া তেওঁ ক'লে যে যেতিয়া মই শ্লিপখন দিলোঁ তেতিয়া তেওঁ সুধিলে এয়া কাৰ বাবে লাগে। তেতিয়া বন্ধুৱে ক'লে যে মোৰ এজন বন্ধু আছে, ক'লে তাক লৈ আহা, ময়ো এজন ডক্তৰ হয়, চেক কৰিম বুলি ক'লে। গতিকে তেওঁ যেতিয়া মোক দেখিলে তেতিয়া ক'লে যে ভাই এয়া কেনেকৈ হ'ল। মই ক'লোঁ যে ছাৰ মোৰ এক্সিডেণ্ট হৈ গৈছিলে, 10-15 দিনৰ পিছতহে এনেকুৱা হ'ল। তাৰপিছত মোক ইনফেকশ্যন হোৱা বুলি ক'লে, এনেকৈ ক'লে মোক। ইনফেকশ্যন হোৱা বুলি কোৱাত মই ক'লোঁ যে ছাৰ ঠিক আছে আপুনি চিকিৎসা কৰক। তেতিয়া তেওঁ মোক 4টা ইনজেকশ্যন দিলে সেইদিনা আৰু ক'লে যে কাইলৈ গধূলি 5টা বজাত আহি যাবা তুমি। আৰু যেতিয়া সেইদিনাও গ'লোঁ 3টা ইনজেকশ্যন দিলে, আকৌ পিছদিনা গধূলি আহিবলৈ ক'লে। এনেকৈ কৰি 2-2কৈ ইনজেকশ্যন লগাবলৈ 6 দিন গ'লোঁ। 6 দিন যোৱাৰ পিছত ছাৰ 6 দিনৰ দিনা গধূলি যেতিয়া গৈ পালোঁ মই, তেতিয়া এটা বাকচ লৈ আহিলে, বাকচটো আনি মোক শুৱাই দিলে আৰু বাকচটো তলত থলে। আৰু যেতিয়া মোৰ ভৰিখন এনেকৈ পিটিকিবলৈ ধৰিলে তেতিয়া সেই বাকচটোত 2 বাকচ তেজৰ দৰে কিবা ওলাল, ইমান ডাঙৰ বাকচত ইয়াৰ পৰা। তাৰপিছত ক'লে যে ইমানবোৰ তোমাৰ আছিল ইয়াত, এতিয়া তুমি ঠিক হৈ যাবা, এনেকৈ ক'লে। তাৰপিছত 2টা ইনজেকশ্যন লগাই মোক পঠিয়ালে। পিছত 7ম দিনা মই আকৌ গ'লোঁ। যোৱাৰ পিছত সেয়া চাফা কৰিলে, কোৱাৰ পিছত সুধিলে যে তোমাৰ কিমান দূৰলৈকে এয়া হৈছে, এতিয়া গম পোৱা হোৱা নাই, তুমি কাইলৈ আকৌ আহিবা। আকৌ গ'লোঁ। পিছদিনা আকৌ যোৱাৰ পিছত তেওঁৰ যি কেঁচি আছিল, যি ডক্তৰৰ তাত যে থাকে, সেইখন যেতিয়া ভৰাই দিলে ইমান দূৰলৈকে সোমাই গ'ল। তেতিয়া তেওঁ ক'লে যে ভাই এয়াতো ডাঙৰ ভুল কৰিলা তুমি, তোমাৰ হাড়ত ফুটা হৈ গৈছে। তেতিয়া মই ক'লোঁ যে ছাৰ এয়া কেনেকৈ হৈ গ'ল ছাৰ, তোমাৰ বহুত দিন হ'ল যে সেইবাবে কেঞ্চাৰ হৈছে, মোক কিন্তু কোৱা নাছিলে। মোৰ বন্ধুজনক মাতি ক'লে যে তাৰ হাড়ত কেঞ্চাৰ হৈছে, তুমি এতিয়া তাক গৈ কৈ দিবা। যেতিয়া মোৰ বন্ধুৱে মোক ক'লে তেতিয়া মই ক'লোঁ যে কি কৰোঁ এতিয়া, মইতো এতিয়া নাবাচিম, মই দুখীয়া মানুহ, মোৰ লগত পইচাও ইমান নাই, মই মৰাটো এতিয়া নিশ্চিত, কাৰণ ইয়াৰ চিকিৎসাটো ইয়াত নায়েই আৰু মোৰ লগত পইচাও নাই, গতিকে মই মৰিম। এনেই মোক ফৰ্মেলিটিৰ কাৰণে মোৰ মনটো ভাল লগাবলৈ টেবলেট খাবলৈ আৰু কিবা কিবি দিলে লগাবলৈ, কিন্তু মই নাবাচিম বুলি ক'লে, এনেকৈ কৈছিলে। আৰু মোৰ বন্ধু এই কথাৰ প্ৰমাণ, সি ক'লে তোমাৰ এনেকুৱা হৈছে, তোমাৰ ঘৰত ফোন কৰি দিওঁ। তেতিয়া মই ক'লোঁ যে নালাগে কৰিব ঘৰলৈ ফোন, কাৰণ মইতো ইয়াত দুখতে আছোঁ, ঘৰৰ মানুহো দুখত পৰিব, মোৰ ঘৈণী সন্তান সকলো দুখত পৰিব, মোৰ ঘৈণী তাই দুখত পৰিব। সি ক'লে ঠিক আছে। মই কি কৰিলোঁ ছাৰ, সেই সময়তে মই তাৰ আগতে এয়া জ্ঞানগংগা নামৰ কিতাপ, মোৰ যিজন হেল্পাৰ মই এনেই মিস্ত্ৰীৰ কাম কৰোঁ, তেতিয়া মোৰ হেল্পাৰৰ তাত জ্ঞানগংগা কিতাপ আছিলে আৰু সেইখন সি কাভাৰ কৰি বন্ধ কৰি নিজৰ মূৰত গাৰু কৰি শুইছিলে। তাৰপিছত এদিন সি ডিউটিলৈ গ'ল, মই সেইদিনা যোৱা নাছিলোঁ, মদ বহুত খাইছিলোঁ ছাৰ। তেতিয়া মই এনেকুৱা কৰাত দেখিলোঁ যে কিতাপখন পাই মই খুলি পঢ়িলোঁ, মানে এনেকৈ যেতিয়া খুলিলোঁ তাত ওম আৰু যে প্লাছ চিহ্ন এটা থাকে তাত সকলোৰে দিয়া থাকে। তেতিয়া মই এইখন খুলি ক'লোঁ যে ইয়াত খ্ৰীষ্টিয়ানৰ কিতাপ কোনে ৰাখিছে, এনেকৈ ভাবি থৈ দিলোঁ, নপঢ়িলোঁ। তাৰপিছত ছাৰ মই আকৌ মদৰ দোকানলৈ গুচি গ'লোঁ। মদৰ দোকানলৈ যোৱাৰ আগত আমাৰ যিজনে খানা বনায় তাক ক'লোঁ যে মই মাছ মাংস লৈ আহোঁ, তুমি বনাবা, আৰু মদ আনিম বুলিও ক'লোঁ। বনোৱাৰ পিছত দুয়ো বহিলোঁ সেইদিনাখনেই আৰু খাব ধৰিলোঁ। তাৰপিছত মোৰ মগজুত কেনেকৈ আহিল যে সেই কিতাপখন পঢ়িব লাগে এনেকৈ মোৰ মগজুত আহিল। তাৰপিছত মই সেই কিতাপখন মদ খাই থকাৰ সময়তে পঢ়িলোঁ। সেইখন পঢ়াত দেখিলোঁ যে ছাৰ কোন ব্ৰহ্মাৰ পিতা হয়, কোন বিষ্ণুৰ মা, সেইবোৰ লিখা দেখি মোৰ মগজুলৈ আহিল যে ব্ৰহ্মা বিষ্ণুৰো মাক দেউতাক আছে, আজিলৈকে শুনাই নাছিলোঁ, এইখন কেনেকুৱা কিতাপ। তাৰপিছত মই আনখন পৃষ্ঠা খুলিলোঁ, এনেকৈ এখনকৈ পৃষ্ঠাবোৰ লুটিয়াই থাকিলোঁ। তেতিয়া মই ভক্ত এজনৰ অভিজ্ঞতা পঢ়িলোঁ যে মোৰ এনেকৈ কেঞ্চাৰ আছিলে, এনেকুৱা হৈছিলে। সন্ত ৰামপালদেৱ মহাৰাজৰ যিসকল শিষ্য আছিলে তেওঁলোকে নিজৰ অভিজ্ঞতাৰ কথা কয়, সেইখন কিতাপেই মই পঢ়িছিলোঁ। তেতিয়া মোৰ সেই কথা মনত থাকিল ছাৰ,
মোৰ এই যি কেঞ্চাৰ যে হৈছে তেতিয়া মোৰ মনলৈ আহিল যে মই সেই কিতাপখন পঢ়িছিলোঁ। এতিয়া কিতাপখনটো তাৰ তাত আছে, মোৰ তাততো নাই। এতিয়া মই কেনেকৈ পাম? গতিকে মোৰ মগজুত এনেকৈ পৰমাত্মাইটো ভৰাই দিলে যে তাত যি পাম্পলেট আছিলে সেই পাম্পলেটখন মোৰ জেপতে ভৰোৱা আছিলে। তেতিয়া মোৰ মনলৈ আহিল যে মোৰ তাত পাম্পলেটখন আছে। সেই পাম্পলেটখনত কি লিখা আছে সেইখন পঢ়িলে মই সকলোবোৰ গম পাম। তাৰ পিছদিনা যেতিয়া মই গাঁৱলৈ গুচি গ'লোঁ, মাণ্ডশিলৰ পৰা গাঁৱলৈ গুচি গ'লোঁ, তেতিয়া মোৰ লগত মোবাইল নাছিল। তাৰপিছত মই আন এজনক সেই পাম্পলেটখন দেখুৱাই মই SMS কৰিলোঁ, বৰবালালৈ ফোন কৰিলোঁ। প্ৰথমে মই ফোন কৰিছিলোঁ। ফোন কৰাত সুধিলে কোনে কৈ আছে, মই ক'লোঁ ৰঞ্জিত মাঝিয়ে কৈ আছোঁ। এই কিতাপখন পামনে বুলি সোধাত ক'লে, তাৰ পৰাই ক'লে নহয় আপুনি SMS কৰক, আপোনাৰ সম্পূৰ্ণ ঠিকনা দি SMS কৰক এই নম্বৰতে, তেতিয়াহে পাব আপুনি। তাৰপিছত মই আন এজন ল'ৰাৰ মোবাইলৰ পৰা SMS কৰিলোঁ। তাৰপিছত মোক 2 দিনৰ পিছত এজন ভকতে, সন্ত ৰামপাল দেৱৰ শিষ্যসকল থাকে আমাৰ গাঁৱৰ ওচৰতে, মোক বাছেৰে আনি সেইখন দিলে। তেতিয়া মই পঢ়িলোঁ। পঢ়াৰ পিছত মোৰ মনলৈ এইটো আহিল যে গুৰু বুলি ক'লে ৰামপাল দেৱৰ দৰে গুৰু নাই, ভগৱান বুলি ক'লে কবিৰদেৱৰ দৰে ভগৱান নাই। মই পঢ়ি এইটো অনুভৱ কৰিলোঁ। সন্ত ৰামপাল দেৱ মহাৰাজক ক'লোঁ, যদি আপুনি সঁচা ভগৱান হয় পৰমাত্মা, মোৰ এই কেঞ্চাৰৰ যি বেমাৰ আছে ঠিক কৰি দিবা দাতা, মই আপোনাৰ শৰণলৈ আহিম। তেতিয়া সেই ৰাতিয়ে মই আগতে যে লগাইছিলোঁ মই চাফা কৰি, সেই ঔষধকে মলম যি দিছিলে সেই মলম লগালোঁ আৰু শুই গ'লোঁ। হোৱাৰ পিছত যেতিয়া ৰাতিপুৱা উঠিলোঁ, ভগতদেৱ তেতিয়া মই গা ধুবলৈ গুচি গ'লোঁ পুখুৰীলৈ গৈ ধুই মেলি ভালদৰে চফা কৰি ফ্ৰেছ হৈ যেন মোৰ একোৱে হোৱা নাই, এনেকৈয়ে মোৰ অনুভৱ নাই হোৱা যে মোৰ ভৰিটো যেন কিবা হৈছিল। তাৰপিছত মই ঘৰলৈ আহিলোঁ। ঘৰলৈ অহাৰ পিছত ঘৰৰ মানুহে মোক একো কোৱা নাছিল, মোৰ পত্নীয়েও একো কোৱা নাছিল। মোক খাবলৈ কিবা কিবি দিলে। তাৰপিছত কি কৰিলোঁ, ৰাতিপুৱা যেতিয়া ধুওঁ মই তাৰ পিছত ঔষধ লগাওঁ। মোৰ পত্নীয়ে সুধিলে যে আজি কি চাফা নকৰা নেকি, গৰম পানী কৰি দিছোঁ, চাফা কৰি লোৱা। তেতিয়া মোৰ মনলৈ আহিল ঠিক আছে। যেতিয়া মই বেণ্ডেজটো খুলিলোঁ, খোলাৰ পিছত ভগতদেৱ যেতিয়া সেয়া খুলিলোঁ, তাৰ পৰা তোলাত যি মলম পানী দিছিলোঁ, ডেটলৰ পানী, চাফা কৰিব ধৰিলোঁ। তাৰ পৰা তেজ ওলাব ধৰিলে। তেজ ওলোৱাত ভাবিলোঁ তেজ কেনেকৈ ওলাই আছে, তেজটো ওলাব নালাগিছিল। তাৰপিছত অলপ টিপি দিলোঁ মই। টিপাৰ পিছত ভিতৰলৈ সোমাই যোৱা নাছিল। যেতিয়া ভালদৰে টিপাত দেখিলোঁ ইয়াত পুৰা মাংসৰে ভৰি পৰিছিলে। তেতিয়া মই ক'লোঁ যে মুক্তিদাতা সন্ত ৰামপাল দেৱ মহাৰাজ, আপোনাৰ কৃপাত মই সুস্থ হৈ গ'লোঁ ভগৱান, মোক কেতিয়া তুমি মাতিবা এনেকৈ ভাবিলোঁ মই ছাৰ। তাৰপিছত মই মোৰ নিজৰ পত্নীক যে মই নাম দীক্ষা ল'ম। এতিয়া নাম দীক্ষা কেনেকৈ ল'ব পাৰিম সেইটোতো মই নাজানো সন্ত ৰামপাল দেৱ মহাৰাজৰ পৰা। মইতো এইটোৱে নাজানিছিলোঁ যে নাম কি, কিন্তু দীক্ষা মানে জানিছিলোঁ। কাৰণ আমাৰ গাঁৱত যিসকলে দীক্ষা লয় ভাবিলোঁ এনেকুৱাই দীক্ষা হ'ব এয়া, এইটো মই জানিছিলোঁ। তেতিয়া সেইজন ভগতক ফোন কৰিলোঁ, যিজন ভগত মানে সন্ত ৰামপাল দেৱ মহাৰাজৰ শিষ্য, তেওঁক ফোন লগালোঁ। তেতিয়া তেওঁক সুধিলোঁ যে ভাই এই দীক্ষা কেনেকৈ পাম। তেতিয়া তেওঁ ক'লে যে জাৰিংগাঁৱত এটা নামদান চেণ্টাৰ আছে, তাতেই নাম দীক্ষা দিয়া হয়। তাৰপিছত 7 জানুৱাৰীত যেতিয়া মই গ'লোঁ, 7 জানুৱাৰী 2018, তেতিয়া মই সন্ত ৰামপাল দেৱ মহাৰাজৰ পৰা নাম দীক্ষা পালোঁ। ছাৰ, আপোনাৰ হাড়ত কেঞ্চাৰ মানে বন কেঞ্চাৰ আছিল। ডক্টৰো কৈ দিছিল যে আপোনাৰ আয়ুস আৰু বেছি নাই। তাৰপিছত আপুনি সন্ত ৰামপাল দেৱ মহাৰাজক প্ৰাৰ্থনা জনালে আৰু সন্ত ৰামপাল দেৱ মহাৰাজে নাম লোৱাৰ আগতেই আপোনাক ঠিক কৰি দিলে। তেন্তে সন্ত ৰামপাল দেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি লাভ পালে? পালোঁ ছাৰ, বহুত কিবা কিবি লাভ পালোঁ ছাৰ। ইমান ক'লে ভাগৰি পৰিম ছাৰ, কিন্তু অলপমান কম। মই প্ৰথমতে মোৰ আধ্যাত্মিক জ্ঞান হ'ল যে ভগৱান কি বস্তু হয় সেইটো মোৰ জ্ঞান হ'ল। তাৰপিছত ভগৱানক চিনি পালোঁ, সন্ত ৰামপাল দেৱ মহাৰাজ পূৰ্ণ পৰমাত্মা হয় চিনি পালোঁ। আমাৰ বেদ শাস্ত্ৰত যি আছে সেয়া আমি পালোঁ। আৰু ছাৰ মই বহুত নিচা কৰিছিলোঁ। ৰাতিপুৱা যেতিয়া সাৰ পাওঁ প্ৰথমে মদেই খাইছিলোঁ। আৰু মোৰ ঘৰৰ মানুহো চিন্তাত পৰিছিল যে ই মদ কেনেকৈ এৰিব। আৰু মোৰ পত্নীয়ে বহুতকেইটা মন্দিৰ মছজিদতো গৈছিল, এনেকৈ উপবাস খাটিছিলে যাতে মই মদ এৰিব পাৰোঁ। মোৰ দেউতা, মোৰ ডাঙৰ দাদা, তেওঁলোকো মই গা ধুব যাম বুলি ক'লেও মোৰ পাছে পাছে এজন মানুহ পঠিয়াই দিছিল, ভাবিছিল মই মদ খাবলৈ যাম। মোৰ ঘৰত গৈও সুধিব পাৰে ছাৰ। তেতিয়া যেতিয়া যিজন মোৰ লগত যায়, মোৰ ছিকিউৰিটি বডিগাৰ্ড হৈ মই তাকেই পইচা দি দিছিলোঁ
যে তুমি নকবা কাকু মই মদ খাবলৈ যাওঁ, তুমি এই পইচা লোৱা। এনেকৈ মই তাক পইচা দি মদ খাই আহিছিলোঁ, এনেকৈ নিচা কৰিছিলোঁ। কিন্তু যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লোঁ, সেই মদ আজিলৈ মই চোৱা নাই, এতিয়া মোৰ মনতো নপৰে। আৰু গুটখা মই ইমান খাইছিলোঁ ছাৰ, মোৰ ইয়াত ইমানো খোল নাখাইছিলে, সেয়াও সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত এৰি দিলোঁ ছাৰ। ছাৰ, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত বহুত লাভ পালে। গতিকে যিসকল দৰ্শকে আপোনাক আজি টিভিত চাই আছে, বিশেষকৈ উৰিষ্যাত কেঞ্চাৰৰ পেচেণ্টৰ সংখ্যা বেছি, মানুহৰ ওচৰত পইচা নাই চিকিৎসা কৰাবলৈ, আৰু আপুনি তেওঁলোকৰ বাবে এক উদাহৰণ। গতিকে যিসকল দৰ্শকে আপোনাক আজি চাই আছে, তেওঁলোকো এই বেমাৰত গ্ৰস্ত, তেওঁলোকক আপুনি কি ক'ব? মই তেওঁলোকক এইটোৱে ক'ব বিচাৰোঁ, তেওঁলোকৰ বাবে মোৰ প্ৰাৰ্থনা যে এওঁলোকে সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ শুনক, আৰু মই যেনেকৈ সন্ত ৰামপালদেৱ মহাৰাজৰ জ্ঞান গংগা পঢ়ি মোৰ বেমাৰ দুৰাৰোগ্য বেমাৰ ভাল কৰিব পাৰিলোঁ, গতিকে আপোনালোকেও সন্ত ৰামপালদেৱ মহাৰাজৰ জ্ঞান শুনক আৰু সৎসংগ চাওক, যেনেকৈ টিভিত বহুকেইটা চেনেলত আহে, আৰু নিজৰ বেমাৰ ভাল কৰক। গতিকে মই তেওঁলোকক নিবেদন জনাওঁ যে আপোনালোকেও মোৰ দৰে দুৰাৰোগ্য বেমাৰৰ পৰা সুস্থ হ'ব পাৰে। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি? সন্ত ৰামপালদেৱ মহাৰাজৰ বহুকেইটা টিভি চেনেলত সৎসংগ আহে, তাৰ তলত এটা হালধীয়া শাৰী আহে আৰু তাত এটা নম্বৰ দিয়া থাকে, আৰু সেই নম্বৰতে কণ্টেক্ট কৰাৰ পিছত আপোনাক আপোনাৰ ওচৰৰ যিটো নামদান চেণ্টাৰ থাকিব তাৰে ঠিকনা দি দিব আপোনাক। আপুনি নামদান লৈ নিজৰ কল্যাণ কৰাব পাৰে। এয়াই মোৰ বিনতি। ধন্যবাদ। সৎ চাহেব ছাৰ। संकट मोचन कष्ट हरण हो, मंगल करण कबीर के आगे शरण तेरी। संकट मोचन कष्ट हरण हो, मंगल करण कबीर के आगे शरण तेरी। ना मेरा जन्म न गर्भ बसेरा, बालक होई दिखलाया, काशी नगर जल कमल पर डेरा, ताहा जुलाहा ने पाया। माता पिता मेरे कछ नाही, ना मेरे घर दासी, जुल्हा को सुत आन कहाया, जगत करे मेरी हासी। জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সান্নিধ্যত পৰমেশ্বৰ কবিৰ চাহাবৰ প্ৰকট দিৱসত 9, 10 আৰু 11 জুন 2025 তাৰিখে নেপাল সহিতে ভাৰতৰ 12খন সতলোক আশ্ৰমত তিনিদিনীয়া মহাসমাগমৰ আয়োজন কৰা হৈছে। পবিত্ৰ অৱসৰত তিনিদিনীয়া অখণ্ড পাঠ, বিশাল ধৰ্মভোজ, বিশাল সৎসংগ সমাৰোহ, নিঃশুল্ক নাম দীক্ষা, ৰক্তদান শিবিৰ, আধ্যাত্মিক প্ৰদৰ্শনী, যৌতুকমুক্ত বিবাহ, এনে কেইবাটাও ভব্য কাৰ্যক্ৰম হ'ব, য'ত আপোনালোক সকলো নগৰ আৰু গাঁওবাসী এই বিশাল অদ্বিতীয় ধৰ্মভোজত সাদৰেৰে আমন্ত্ৰণ জনোৱা হৈছে। অনুগ্ৰহ কৰি আপোনালোকে এই বিশাল ধৰ্মভোজ তথা সৎসংগত পৰিয়াল সহিতে উপস্থিত হৈ এই আয়োজনৰ শোভা বৰ্ধন কৰে যেন, আৰু জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল মহাৰাজৰ সান্নিধ্যত এই বিশাল সৎসংগ আৰু ধৰ্মভোজৰ আনন্দ লওক। ইয়াত আপোনাৰ সেৱাৰ কাৰণে উপস্থিত থাকিব সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো ভকত সমাজ। এই সমাগমৰ আয়োজনস্থলীৰ ঠিকনা হৈছে সতলোক আশ্ৰম, ধনানা ধাম, তেহচিল গোহানা, জিলা সোনিপত, হাৰিয়ানা। দিনাংক 9 পৰা 11 জুন 2025, সময় পুৱা 8 বজাৰ পৰা সন্ধিয়া 5 বজালৈ। আপোনালোকে কবিৰ প্ৰকট দিৱসত হ'বলগীয়া এই মহাসমাগমৰ চিধা সম্প্ৰচাৰ সন্ত ৰামপালজী আছামিজ সৎসং ইউটিউব চেনেল আৰু সন্ত ৰামপালজী আছামিজ সৎসং ফেচবুক পেজত চাব পাৰিব। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে।
আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528